নমস্কাৰ দুপৰৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ মৰিগাঁৱত মৃতদেহ উদ্ধাৰ দণ্ডুৱা আইআইটি কলেজৰ সন্মুখত মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মৃতদেহটো ঘগুৱাৰ নৰেশ্বৰ বাংঠাইৰ বুলি চিনাক্ত কৰা হৈছে নৰেশ্বৰ বাংঠাই মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল কিছুদিন পূৰ্বে চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল নৰেশ্বৰে আৰু আইআইটি কলেজৰ সন্মুখতে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ ইতিমধ্যে আমি কৈছোৱে যে যেহেতু তেওঁ চিকিৎসাধীন অৱস্থাত আছিল আৰু চিকিৎসালয়ৰ পৰা পলাই গৈছিল আৰু তাৰ পাছতে মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহটো ঘগুৱাৰ নৰেশ্বৰ বাংঠাইৰ বিষয়ে আমি ইতিমধ্যে কৈছোৱে যে মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু যথেষ্ট অসুস্থ আছিল কিন্তু তথাপিতো চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল কিন্তু তাৰ পাছতে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে দণ্ডুৱা আইআইটি কলেজৰ সন্মুখতে মৃতদেহটো উদ্ধাৰ হৈছে আৰু মৃতদেহটো ঘগুৱাৰ নৰেশ্বৰ বাংঠাই বুলি চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে আমি কৈছোৱে যে তেওঁ অসুস্থ আছিল মৰিগাঁৱত তেওঁ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল কিন্তু কি কাৰণত তেওঁ চিকিৎসালয়ৰ পৰা পলাই গৈছিল সেয়া জানিব পৰা হোৱা নাই কিন্তু কিছুদিন পূৰ্বে তেওঁ পলাই গৈছিল আৰু তাৰ পাছতে এই মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে যিহেতু তাত ৰাইজে আৰক্ষীক খবৰ দিছে গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব বা মৰণোত্তৰ পৰীক্ষা কৰা যাব গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব যে কি ধৰণৰ ঘটনা সংঘটিত হৈছিল যে এই লোকজনৰ মৃতদেহ তাত পোৱা গৈছে গতিকে তদন্ত আৰক্ষী আৰম্ভ কৰিব কিন্তু এই মুহূৰ্তৰ যি খবৰ আমি কৈছোঁ যে মৰিগাঁৱৰ এই মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাটৰ লকাবাৰীৰ ডিফলো নদীত মৃতদেহ উদ্ধাৰ এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহটো নদীত উটি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহটো পুনৰ কৈছোঁ যে বোকাখাটৰ লকাবাৰীৰ ডিফলো নদীত এটা মৃতদেহ উদ্ধাৰ হৈছে এতিয়াও কিন্তু মৃতদেহটো চিনাক্ত হোৱা নাই নদীত উটি যোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহটো প্ৰত্যক্ষ কৰিছে নদীত উটি যোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰা হৈছে কিন্তু কাৰ হয় এতিয়াও সেয়া পৰিচয় পোৱা হোৱা নাই মৃতদেহ উদ্ধাৰ হৈছে আমি ইতিমধ্যে কৈছোঁ যে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহটো কিন্তু এই মুহূৰ্তলৈকে মৃতদেহটো পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই বোকাখাটৰ লকাবাৰী ডিফলো নদীত উদ্ধাৰ হৈছে মৃতদেহটো অসমৰ ভূমিত নগাৰ ভয়াৱহ আগ্ৰাসন দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড আৰক্ষীয়ে স্থাপন কৰিছে আৰক্ষী শিবিৰ আনহাতে মৰিয়নিৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে মৰিয়নি মুককচুং পথ অৱৰোধ কৰি অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছেদৰ দাবীত দিনে নিশাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এনে সময়তে অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদকাৰীসকলৰ লগত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে এগৰাকী শতবৰ্ষ গৰকা বৃদ্ধা মৰিয়নি কৈলাপুৰৰ সৰুমাই ভৰালী নামৰ বৃদ্ধাগৰাকীয়ে সহিব পৰা নাই নগাৰ বেদখল কাৰ্য সেয়েহে বৃদ্ধা অৱস্থাটো নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ আমি দেখুৱাই গৈছোঁ পুৱাৰ ভাগৰ পৰা এই বাতৰি আমি অব্যাহত ৰাখিছোঁ আমি যাতে দৃষ্টিগোচৰ হয় প্ৰশাসনৰ দৃষ্টিগোচৰ যাতে হয় আৰু এই যি সমস্যা এই সমস্যা আজিৰ নহয় এই সমস্যাৰ এক সমাধানৰ পথ যাতে উলিয়াব পৰা যায় বিশেষকৈ সীমান্তত এনেধৰণৰ কাৰ্য পূৰ্বেও সংঘটিত হৈছে নগা আৰক্ষীয়ে বাধা প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ উপৰিও সাংবাদিককো ভাবুকি প্ৰদান কৰিছে প্ৰতিবাদ কৰিবলৈ আহিছে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছে নগাৰ বিৰুদ্ধে নগাৰ মাটি আমাৰ নগাই আমাৰ অসমৰ মাটি কাঢ়ি লৈছে আমি নগাক এৰি দিব নোৱাৰোঁ টেষ্ট দিলেও আমি নগাক মাটি এৰি দিব নোৱাৰোঁ আপোনাৰ আইতাৰ নামটো সৰুমাই ভৰালী আপোনাৰ ঘৰ কল্যাণপুৰত ক'ত বুলি ক'লে কল্যাণপুৰত আপোনাৰ বয়স কিমান হৈছে এটা বয়স 100 বছৰ হৈছে আপোনাৰ ঘৰত কোন কোন আছে ঘৰত কোনো নাই মোৰ ছোৱালী 3জনী আছে ল'ৰা 2টা আছিলে মৰিলে এতিয়া ঘৰত আপোনাৰ কোনো নাই এতিয়া নাই কোনো ছোৱালীকেইজনীৰ লগতে আছোঁ মৰিলে ছোৱালীজনীৰ লগত আছে আপুনি কেতিয়া আহিলে ইয়ালৈ হ'ল আজি কেইদিনমান অহা নাতিটো হ'ল হয় আপুনি ইয়াত আহি পিনি এনেকৈ প্ৰতিবাদ জনাইছে এনেকৈ মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত পানীৰ পৰিমাণ যথেষ্ট কম আৰু সেই জিলাখনতে ৱাটাৰ ফৰ পিপল ইণ্ডিয়া ট্ৰাষ্টে পানী বিশুদ্ধতা নিশ্চিত কৰিবলৈ বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে লগতে মাটিৰ শুষ্কতা হ্ৰাস কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে Our vision is everyone forever, where every person has access to reliable, safe water and sanitation services. This is our impact model.
This is a pilot initiative which is being implemented in 20 villages in Achalpur and Chandur Bazar blocks situated in the Amravati district of Maharashtra. This district, with a very high degree of dependence on groundwater and has limits to artificial groundwater recharge. As the long-term groundwater level trends are declining, both the blocks are categorized as overexploited, where the stage of groundwater development is more than 100%. Besides repairing of hand pump, we have also taken few other activities called as Nadep pit. These villages have large number of cattle. Huge heaps of cow dung is stored in the villages and near the houses. As the villages are dependent for the whole year on groundwater as drinking source, these sources get contaminated, especially during the rainy seasons. So to avoid this contamination, we have promoted the Nadep pit. These pits actually create a compost which, when used in farmlands, improve the soil quality. If soils are of good quality, they have high water retention capacities. Therefore, these pits are not only useful for creation of compost, and at the same time, they also help in sanitization of the community. It is our duty to conserve water, sustain the systems to retain water as a resource accessible to all, and transform the community, realizing the importance of water. এতিয়াও হামকতা নাই কৃষক আন্দোলনকাৰী কৃষকে অৱৰোধ কৰি ৰাখিছে দিল্লী হাৰিয়ানা সংযোগী পথ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগতীয়া আলোচনাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে অৱশ্যে এই ক্ষেত্ৰত চৰ্ত বান্ধি দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কৃষকৰ বিদ্ৰোহত কঁপিছে দিল্লী হাৰিয়ানা কৃষি আইনৰ বিৰুদ্ধে ৰাজধানীত তীব্ৰতৰ হৈছে প্ৰতিবাদ আজি অমিত শ্বাহে কৃষকসকলৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ কথা আছে অৱশ্যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বুঢ়াৰীলৈ গ'লেহে বৈঠকত বহিব অমিত শ্বাহ গতিকে এনেধৰণৰ কিছু কথা আহি পৰিছে কিছু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰ্ত সাপেক্ষেহে আলোচনাত বহাৰ কথা ইতিমধ্যে কোৱা হৈছে কিন্তু যেহেতু আমি কৈ গৈছো যে আজি কেইবাদিনো হ'ল কৃষকে এনেধৰণে আন্দোলন চলাই গৈছে দিল্লীৰ বিভিন্ন প্ৰান্তত কৃষক আন্দোলন চলি গৈছে আন্দোলনকাৰী কৃষকে দিল্লী হাৰিয়ানা সংযোগী পথ আজিৰ দিনটোতো অৱৰোধ কৰি ৰাখিছে এনেধৰণে বিভিন্ন পথ দিল্লীলৈ সোমোৱা বিভিন্ন পথ অৱৰোধ কৰি ৰাখিছে আৰু আমি দ্বিতীয় দিনা দেখুৱাই গৈছিলোঁ তৃতীয় দিনাও আমি দেখুৱাইছোঁ যে কেনেধৰণে নিৰাপত্তা বেষ্টনী কটকটীয়াকৈ গঢ়ি তোলা হৈছে বেৰিকেড তাত ৰখা হৈছে আনকি এনেকুৱা ধৰণে এটা পৰ্যায় পাইছিলে গৈ যে কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হৈছিলে বা তাত পানী হিলৈ তাত দিয়া হৈছিলে গতিকে সেই এক অশান্ত জৰ্জৰ পৰিস্থিতি বৰ্তমানো আছে হামকতা নাই আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগতীয়া আলোচনাৰ ক্ষেত্ৰত সন্মতি ইতিমধ্যে প্ৰদান কৰিছে কিন্তু তাতো চৰ্ত বান্ধি দিছে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কৃষকৰ বিদ্ৰোহত কঁপিছে এতিয়া এনেধৰণে দিল্লী হাৰিয়ানা কৃষি আইনৰ বিৰুদ্ধে ৰাজধানীত তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ আৰু কৃষকসকলৰ সৈতে আজি যিহেতু অমিত শ্বাহে বৈঠকত মিলিত হোৱাৰ কথা কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বুঢ়াৰীলৈ গ'লেহে বৈঠকত বহিব অমিত শ্বাহ বুলি এক চৰ্তও তেওঁলোকক দিয়া হৈছে हम ये चाहते हैं कि जो इन्होंने अध्यादेश जारी करे हैं वो वापस हो और समर्थन मूल्य की जो गारंटी हो जब तक ये धंधा वापस नहीं होगा देश का अन्नदाता अब सड़कों पे आ गया अपना हक लिए बिना वापस नहीं जाएगा किसान सड़कों पे आएगा ये दूध और पानी और सब्जी ये कहां से खाएंगे सरकार बात कहा करना चाहती है बेवकूफ बन रही सरकार कह रही है वहां से जो बुराड़ी क्यों जाए बुराड़ी बाबाटी का इंडिया गेट आ जाते थे इंडिया गेट आंदो हमारी बात कर लो झूठ बोलते हैं इनका आज दुगनी करेंगे डीजल बिक रहा 72 रुपए धान बिक रहा 1200 रुपए MSP कहाँ है किसान मर गया भूखा किसान तो अन्नदाता अपना हक मांगने के लिए जा रहा है कोई क्राइम करने के लिए जा रहा है किसानों को अपना हक चाहिए किसानों को क्यों रोका जा रहा है बॉर्डर पे वो कोई आतंकवाद फैलाने थोड़ी जा रहे हैं क्राइम करने अपना हक मांगने जा रहे हैं নুমলীগড়ত এবাৰ হাতী মানুহৰ সংঘাতৰ দৃশ্য আমি নেদেখুৱাম এবাৰ আমি দেখুৱাম বন্যহস্তীৰ জলকেলীৰ মনোৰম দৃশ্য নিউজ 18ৰ কেমেৰাত বন্দী হোৱা এটা দৃশ্য আমি দেখুৱাম কাৰণ ইয়াৰ পূৰ্বে নুমলীগড়ৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱৰ খবৰ আমি সঘনাই জনাই আহিছোঁ এই দৃশ্য কিন্তু কিছু বিপৰীত দৃশ্য হাতীয়ে জলকেলী কৰাৰ দৃশ্য এজাক হাতীয়ে জলকেলী কৰিছে আৰু এই সময়ছোৱাত যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই জলকেলী আৰু ইয়া এজাক বন্যহস্তীৰ জলকেলীৰ দৃশ্য এটা পুখুৰীত পানীত নামি আপোন মনে সাঁতুৰি গা ধুইছে এটা বৃহৎ বন্যহস্তীৰ জাকে এই দৃশ্য উপভোগ কৰিবলৈ চাহ বাগিচাখনত বিভিন্ন লোকে ভিৰো কৰিছে আমাৰ সাংবাদিক প্ৰণৱ শইকীয়াৰ প্ৰতিবেদন আগবঢ়াইছো
হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নুমলীগড়ৰ কাষৰীয়া ঢলাগুৰি চাহ বাগিচাত। আৰু ঢলাগুৰি চাহ বাগিচাত এটা বৃহৎ বন্যহস্তীৰ জাকে অৱস্থান কৰি আছে। আৰু এই হাতীজাকটোৱে ঢলাগুৰিৰ মাজত থকা এটা পুখুৰীত অতি আপোন মনে আনন্দ মনে জলকেলি কৰি থকা দৃশ্য নিউজ 18ৰ কেমেৰাত বন্দী হৈছে। আৰু এই বন্যহস্তীজাকৰ যি জলকেলি, সেই জলকেলি চাবলৈ দেখা পোৱা গৈছে। বিভিন্ন লোকৰ সমাগম হৈছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত বহুকেইজন লোক এই মুহূৰ্তত উপস্থিত আছে। কি ক'ব, কেনেকুৱা দৃশ্য এইটো? এই মানে হাতীজাক সদায় পুখুৰীটোতে মানে গা পা ধুৱেহি, তাৰপৰা ৰাতি হ'লে আপোনাৰ বাগানে তাৰপৰা ধান চান এনেকৈ খায়, তাৰপৰা দিনত সদায় পুখুৰীতে গা ধুৱে। আমাৰ ভাল লাগে চাই, মানে পুখুৰীতে সদায় গা পা ধুৱে আৰু বহুত মানুহ আহে, এনেকৈ ভাল লাগে চাই। তাৰপিছত আমাৰ ৰাতি হ'লে খালি আৰু কি হয়, ধান চান এনেকৈ বাগান চাগানে সোমাই আৰু মানুহ অনিষ্টও কৰে কিছুমান। মানে সদায় হাতী ওলায়? সদায় হাতীটো সদায় আহে বাৰু, হাতীও ডেইলি হাতী আহিয়ে থাকে। আহি পেলাই আপোনাৰ মানে এই পুখুৰীটোতে গা পা ধুৱে, দিনত দিনটো ইয়াতে থাকে আৰু তাৰপৰা ৰাতি মানে চাই বিৰাট ভাল লাগে? চাইতো বহুত ভাল লাগে বাৰু, মানুহ বহুত আহে চাবলৈ, সদায় মানে এইটো চাই থকাই হয় আৰু। মানে কিমান হাতী আছে? 70-80টামান হাতী আছে? 70-80টা পাৰ হ'ব নেকি, তেনেকুৱা মানে 70-80টা ওপৰত হ'ব হাতী। মানে ইয়াত এনেকৈ সদায় হাতী ওলাই থাকে? ইয়াত সদায় তেনেকুৱা থাকেই মানে দিনৰ ভাগত বাগানত থাকে আৰু ৰাতি হ'লে মানুহবোৰ মানুহ ঘৰ দুৱাৰ ভাঙে, এনেকুৱা ধান চান খায়। কিন্তু দিনত হ'লে পুখুৰীতে গা পা ধুই আহি গোটেই জাকটো আহি চাইও ভাল লাগে, সৰু সৰু পোৱালি কিছুমান আহে, চাইও ভাল লাগে। হয়, নিশ্চয়কৈ এনেদৰে এই বৃহৎ হাতীজাকটোৱে আজি দীৰ্ঘদিন ধৰি এই নুমলীগড়ৰ যিসমূহ গাঁও আছে, ঢলাগুৰি মৰঙি পথাৰে হওক ঢলা কছাৰী হৈ গাঁওসমূহত অনিষ্ট সাধন কৰে। কিন্তু দিনৰ ভাগত এনেদৰে দেখা পোৱা গৈছে আজি এই বৃহৎ হাতীজাকটোৱে জলকেলি কৰি থকা এক দৃশ্য। আজিৰ পৰা আৰম্ভ ৰাস মহোৎসৱ। কোভিড প্ৰটকল মানি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। মাজুলী নলবাৰীকে ধৰি বিভিন্ন ঠাইত অনুষ্ঠিত আকৌ এইবাৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। কৃষ্ণ বৰদনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ মাজুলী যেন বৃন্দাবনত পৰিণত হৈছে। সাতম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি নদীদ্বীপ মাজুলীত তিনিদিনীয়াকৈ ৰাস পালন কৰা হৈছে। কোভিড প্ৰটকল মানি ৰাস যিহেতু পালন কৰা হৈছে, কিন্তু নলবাৰীত ব্যতিক্ৰম। নলবাৰীত এইবেলি ৰাস পালন কৰিব পৰা গৈছে যদিও বা ভ্ৰাম্যমাণ থিয়েটাৰৰ আকৰ্ষণ নাথাকিব, কিন্তু মাজুলী বা উজনি অসমৰ অন্যান্য প্ৰান্তত কোভিড প্ৰটকল মানি ৰাস পালন কৰা হ'ব। কোভিড প্ৰটকল মানি বোকাখাটৰ কুৰুৱাবাহী যুৱক সংঘত অনুষ্ঠিত হ'ব ৰাসলীলা। 58 বছৰত ভৰি দিয়া ৰাসলীলাৰ আখৰা নাট্য ৰূপত কংস আৰু নৃত্য ৰূপত শ্ৰীকৃষ্ণ ৰাসলীলা মঞ্চস্থ হ'ব লগা ৰাসত উপস্থিত শিশুলীলা কিছু চমু কৰা হৈছে, কাৰণ যিহেতু 10 বছৰৰ তলৰ শিশুৱে অভিনয় কৰিব নোৱাৰে, গতিকে এইবেলি কিছু চমুকৈ পালন কৰা হৈছে। আৰু ৰাসৰ বাবে সকলো শিল্পী কলা কুশলী সমিতিৰ মানুহে ইতিমধ্যে কোভিড পৰীক্ষাও সমাপ্ত কৰিছে। কুৰুৱাবাহী অঞ্চলত পূৰ্বতে 5খনৰো অধিক ৰাস হৈছিল, কিন্তু এইবেলি কোভিডৰ বাবে এখনহে মঞ্চস্থ হ'ব। কি পাপত এই মৃত্যুদণ্ড ল'ব লগা হ'ল দাদা? মোৰ পুত্ৰৰ হাতত মৃত্যু নহ'লেও এদিনটো তোমাৰ মৃত্যু হ'বই। মৃত্যুক ৰুধিব পৰা শক্তি কাৰো নাই দাদা। আৰু নহ'লেও এই কংসৰ আছে 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 কংসই কেতিয়াও মৃত্যুৰ স্বৰত হাৰ নামানে। কিন্তু এদিন আছিল, তুমি নাছিলা। মথুরার খর্বহারা প্রজাসমূহর নেতা হব নিজে বহুদে। দৈত্যকীর গর্ভজাত অষ্টম সন্তানে গরিব সংহার দুঃখ অবলীলাক্রমে অচিরতে দুষ্কার্যর ঘটিব। ধন্যবাদ। আমি কুৰুৱাবাহী যুৱ সংঘই এইবাৰ
58তম শ্ৰী শ্ৰী কৃষ্ণ ৰাস যাত্ৰা উদযাপন কৰিবলৈ লৈছোঁ। আমি সম্পূৰ্ণ চৰকাৰী যি ক'ভিড প্ৰট'কল নীতি নিয়ম মানি আমি এই ৰাস যাত্ৰা উদযাপন কৰিবলৈ লৈছোঁ। আমি সমূহ দৰ্শককে আমাৰ এই কুৰুৱাবাহী যুৱ সংঘলৈ অহা 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰতে আমাৰ এই ৰাস যাত্ৰা উপভোগ কৰিবলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।